যোৱাকালি হৈ যোৱা নিৰ্বাচনৰ এক্সিট পোলৰ পিছতেই বিভিন্নজনৰ মনত বিভিন্ন প্ৰতিক্ৰিয়া ইতিমধ্যে হোৱা পৰিলক্ষিত হৈছে। এটা কথা ক'ব লাগিব যে প্ৰতিটো এক্সিট পোলে এটাই কথা কৈছে যে অসমত এইবাৰ পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব। আমি উপস্থিত আছোঁ মঙলদৈত আৰু মঙলদৈৰ বিভিন্নজন ব্যক্তি আমাৰ মাজত উপস্থিত আছে। আমি তেখেতসকলৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম যে ইতিমধ্যে ভাৰতৰ বিভিন্ন কেইটা চেনেলে নিজা নিজা যি এক্সিট পোল কৰিছে তাতে প্ৰত্যেকেই বিশেষকৈ অসমত বিজেপিৰ চৰকাৰ পুনৰ আহিব বুলি এইধৰণে কৈছে। মই প্ৰতিজন ব্যক্তিৰ পৰা অকণমান কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। দৰং জিলাত 3খন সমষ্টি, এই 3টা সমষ্টিৰ ভিতৰত মঙলদৈ সদৰ সমষ্টি বিজেপি, দলগাঁৱত AIUDF আৰু চিপাঝাৰত বিজেপি আৰু কংগ্ৰেছৰ মাজত কণ্টেষ্ট হ'ব বুলি ইতিমধ্যে এটা সমীক্ষা ওলাইছে। এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ ধৰণে বা কি ধৰণে ল'ব? ইতিমধ্যে অসমৰ চাণক্যস্বৰূপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উন্নয়নৰ ধাৰা জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত যিখিনি কৰি আহিছে, এই স্বাৰ্থৰ এই কামৰ প্ৰতি আকৰ্ষিত হৈ সাধাৰণ মানুহে সাধাৰণ ৰাইজে হিল্লোল ভাঙি ভোট দিছে। তাৰ অৰ্থ এইটোৱেই যে এইবাৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠিত হ'ব আৰু আপোনালোকৰ যিটো এক্সিট পোল এইটো 100% সফল হ'ব। আৰু চিপাঝাৰ আৰু মঙলদৈ সমষ্টিত 100% বিজেপিৰ জয় নিশ্চিত। আমি দলগাঁৱত আশা কৰাৰ ধৰণে হয়তো ফল নাপাব পাৰোঁ, কিন্তু শেষত গৈ আমি শেষ হাঁহি মাৰিব পাৰোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বিজেপিয়ে চিপাঝাৰ, বিশেষকৈ চিপাঝাৰ সমষ্টিত কংগ্ৰেছৰ লগত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ইতিমধ্যে এক্সিট পোলে কৈছে। এই ক্ষেত্ৰত আপোনালোকে কি ধৰণে আশা কৰিছে? বিজেপিয়ে আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি তাত এটা সমীক্ষাত কৈছে, কিন্তু আমি আশাবাদী, ৰাইজ আশাবাদী যে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিমান উন্নয়ন কৰিছে, যিমানখিনি আজিৰ তাৰিখত সাধাৰণ ৰাইজৰ মাজত থাকিছে আছে, বিভিন্ন ধৰণৰ সা সুবিধা যিকোনো সময়ত তেখেতে ব্যৱস্থা কৰিছে, সেইবোৰৰ ওপৰত আমি দৃষ্টি যদি ৰাখোঁ তেনেহ'লে আমি একে আষাৰে ক'ব পাৰোঁ যে চিপাঝাৰ সমষ্টিটোতো শেষ হাঁহি ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা মানে আমাৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই বিজয়ী হ'ব। আমি ৰাইজৰ মত আমি দেখিছোঁ, আমি ৰাইজে দেখিছোঁ এই ব্যৱস্থাখিনি যে তাত যিমান প্ৰতিষ্ঠান বিৰোধী ঢৌ যদিও আছিল সেইবোৰ সকলো শেষত গৈ মষিমূৰ হৈছে, নাইকিয়া হৈছে আৰু সকলোবিলাক ভোটাৰসকল একেলগে ওলাই আহি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিছে। গতিকে তাত বিজয়ী হোৱাটো পৰমানন্দ ৰাজবংশী, ভাৰতীয় জনতা পাৰ্টীৰ হাত সবল কৰিবলৈ পৰমানন্দ ৰাজবংশী তাৰ পৰা বিজয়ী হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত সবল কৰিব, আমি আশাবাদী। হয়, এটা কথা ক'ব লাগিব, এইবাৰ কিন্তু এটা কথা আমি দেখিছোঁ যে যি জেন জি বুলি যিটো প্ৰজন্মক কোৱা হৈছে, এই জেন জিৰ কিছু ভোটৰ কথা লৈ ইতিমধ্যে অসমৰ ৰাজনীতিত বিবেচনাধীন হৈ আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এজন জেন জিৰ মানুহ হিচাপে বা এই প্ৰজন্মটোৱে এইবাৰ কাক ভোট দিলে? এইবাৰ প্ৰজন্মটোৱে আমাৰ যি জেন জি বুলি কয়, সেই প্ৰজন্মটোৱে এই বেছি সৰহ সংখ্যকে বিজেপিত ভোটদান কৰিছে। আমি জানামতে গাঁৱৰ যিহেতুকে বিজেপি চৰকাৰখনে উন্নয়ন কৰিছে, যেনেকৈ মঙলদৈত যেনেকৈ উন্নয়ন কৰিছে, স্কিল চিটিৰ পৰা আজি আমি কেঞ্চাৰ হস্পিটেল পাইছোঁ, যিটো নেকি আমি ভবাই নাছিলোঁ আজি কেঞ্চাৰ হস্পিটেল হয়। কিমান হাবাথুৰিকৈ আমি অ'ত দাঁড়িব লাগে ত'ত দাঁড়িব লাগে। আজি দৰঙতে কেঞ্চাৰৰ বেমাৰী অধিক সংখ্যা বঢ়া বুলি আমি সমীক্ষা মতে জানো। আজি আমি চব এতিয়া সকলোতে আমি যাই মানে সকলো সা সুবিধা আছে, তাত গ'লে সেইখিনি পাওঁ। আজি চিভিল হস্পিটেলত ICUৰ ব্যৱস্থা আছে, বেবী ICU। তাৰপিছত এই আমাৰ স্কিল চিটিখন হৈ আছে, ইয়াত 1000 ষ্টুডেণ্টে একেলগে পঢ়িব পাৰিব। আৰু আমাৰ মঙলদৈ সমষ্টিৰ কথাটো ক'বই নালাগে, কিমান উন্নয়ন হৈছে। আৰু চাকৰিৰ ক্ষেত্ৰত আপোনালোকে আজি 1.5 লাখতকৈও অধিক বিনামূলীয়া চাকৰি প্ৰায় আমাৰ দৰিদ্ৰ সীমাৰেখাৰ ল'ৰায়ে বেছিভাগে ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। এই ক্ষেত্ৰত সেইসকলে যেতিয়া জেন জিৰ কথা আপুনি যেতিয়া ওলালে, সেই ক্ষেত্ৰত সেই আমাৰ উঠি অহা যুৱকে সেইটো কথা চিন্তা কৰিব যে আমি চাকৰি কেনেকৈ পাইছোঁ। আগৰ দিনত আমি টকা দিলেহে চাকৰি পায়, সেইটো এটা ঢৌ উঠি আছিল। হয়, এটা কথা ক'ব লাগিব যে যিসকল যুৱকে বা যুৱক যুৱতীয়ে নতুনকৈ চাকৰি পাইছে, তেখেতসকলে হিমন্ত বিশ্ব শৰ্মাৰ সেই দিনত কোনো পইচা কাকো ভেটি নিদিয়াকৈ চাকৰি পাইছিলে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, দলগাঁও সমষ্টি, বিশেষকৈ দলগাঁৱত কংগ্ৰেছ, AIUDF, বিজেপি আৰু নিৰ্দলীয়, ইতিমধ্যে তাৰ কিছু সংখ্যক লোকে এটা কথাই কৈছে যে তাৰ যিজন নিৰ্দলীয় তেখেত এজন শক্তিশালী প্ৰাৰ্থী। ইতিমধ্যে বিভিন্ন সমীক্ষাত আকৌ AIUDF অগ্ৰগতি বা AIUDFে জিকিব বুলি কৈছে। এই ক্ষেত্ৰত আপুনি কি ধৰণে বিবেচনা কৰিছে? হয়, নমস্কাৰ। নিশ্চয়কৈ
যদিও ওলাই আছে, কাৰণ সেইটো ওলাই আছে কি দলগাঁও সমষ্টিটো বিশেষকৈ মানে মাইনৰিটি মেজৰিটি, মানে এইটো বাংলাদেশীয় মূলৰ মেজৰিটিৰ ভোট থকা হেৰি সমষ্টি। কিন্তু তথাপিও যিটো আমাৰ বিজেপি গভমেণ্টৰ যিটো উন্নয়ন, যিটো ডেভেলপমেণ্ট, সেইটো তাতেও হৈছে যে এইটো এৰিয়াত হোৱা নাই, এইটো এৰিয়াত নকৰে, এনেকুৱা নহয়। গতিকে সেই উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি হয়তো মাইনৰিটিৰ মানুহে এইবাৰ যথেষ্ট সংখ্যক মানুহে ভোট প্ৰদান কৰিছে। গতিকে হয় তুমুল সংঘৰ্ষ হ'ব, কিন্তু তথাপিও কৃষ্ণা চাহা বাইদেউ তাৰ পৰা ওলাই আহিব বুলি আমি পূৰাই আশাবাদী। হয়, এটা কথা ক'ব লাগিব, যদিও দৰং জিলাৰ তিনিখন আসনৰ ভিতৰত বিশেষকৈ মঙলদৈ সদৰ সমষ্টিক অগ্ৰাধিকাৰ দিছে, তথাপিতো মঙলদৈবাসীয়ে বা দৰংবাসীয়ে এটা কথা আশা কৰিছে যে তিনিওটা সমষ্টিতেই বিজেপিৰ প্ৰাৰ্থীসকল জয়ী হ'ব বুলি।